জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ পেণ্ডিং পেমেণ্ট কেতিয়া দিব? হেল্ল' এভৰিৱান, আজ অসমৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা কৰিছিলা, আজি বাজেট ছেশ্যনৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে অহা আগষ্ট মাহৰ পৰা তোমালোকৰ জীৱন প্ৰেৰণাৰ যিখিনি পেমেণ্ট আছে, নিযুত মইনাৰ পেমেণ্ট, বাবু আঁচনিৰ পেমেণ্ট, যিবোৰ ষ্টুডেণ্টে অলৰেডি এপ্লাই কৰিছিলা 2025-26 ছেশ্যনৰ, সকলোকে আগষ্ট মাহৰ পেমেণ্ট দিবলৈ চেষ্টা কৰিব বা দিব। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি বাজেট ছেশ্যন আছিলে, এইবোৰৰ ওপৰত ডিফাৰেণ্ট স্কিমৰ ওপৰত আৰু নতুন স্কিম কেনেকৈ ইমপ্লিমেণ্ট কৰিব সেইবোৰৰ ওপৰত, আৰু তাৰে পিছত প্ৰেছ কনফাৰেন্সত জনাইছে যে আগষ্ট মাহৰ পৰা যিখিনি ষ্টুডেণ্ট অলৰেডি কৰিছিলে সেইবোৰ ষ্টুডেণ্টৰ আগষ্ট মাহৰ পৰা পেমেণ্ট দিয়া হ'ব। আগষ্ট মাহৰ পৰা ফাৰ্ষ্ট উইকৰ পৰাই পেমেণ্ট দিব। কিবা এটা কাৰণত যেনে বাজেটত ছিগনেচাৰ হোৱা নাছিল বা বিলত ছিগনেচাৰ হোৱা নাছিল বা পইচাৰ নাটনি হৈছিল বা ইফাল সিফাল হৈছিল, সেইকাৰণে 4-5 মাহ বন্ধ আছিলে। বাট আগষ্ট মাহৰ পৰা তোমালোকৰ পেমেণ্ট তোমালোকে ঠিকেই পাবা বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে। আগষ্ট মাহৰ পৰা জীৱন প্ৰেৰণা, নিযুত মইনা, বাবু আঁচনি এইখিনিৰ গোটেইখিনিৰ পেমেণ্ট দিব বুলি জনাইছে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু আগন্তুক আপডেটৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।